নমস্কাৰ প্ৰিয় সুহৃদসকল আজি অন্য এটি মোৰ ভাল লগা মনে ধৰা ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকলৈ বৰ্তমান সময়ত চৰ্চিত জুবিন গাৰ্গ তথা ৰাজীৱ খদিয়া আৰু জুবিন গাৰ্গৰ অন্ধভক্ত ফলোৱাৰ্ছসকলৰ ভোক ভোকনিৰ সঠিক প্ৰত্যুত্তৰ দিয়া এজন সচেতন অসমীয়া যুৱকৰ কথাৰে মই মোৰ ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে চাবচোন। এই ভিডিঅ'টোৰ দ্বাৰা মই নিজে আৰু কোৱাৰ প্ৰয়োজন নাই, তথাপিও ক'ব খোজোঁ তোমালোকৰ জুবিন ফেন এই মুখাখন খুলি দিয়া আৰু প্ৰকৃততে সত্যক অন্বেষণ কৰিবলৈ স্বীকাৰ কৰিবলৈ শিকা। তোমালোকে আমিও অসমীয়া, তোমালোকো অসমীয়া। জুবিনক আমি কিমান ভাল পাওঁ মই আগতো কৈছোঁ, সেয়া আমি বুকু ফালি দেখুৱাই দিব নোৱাৰোঁ, কিন্তু জুবিনে কৰা ভুলখিনিক মই মতালিখিনিক আমি মনে মনে থাকিব নোৱাৰোঁ। চাওক আপোনালোকে ভিডিঅ'টো, তেতিয়া বুজিব। বিশেষকৈ সেইসকলে চোৱাটো মই বিচাৰোঁ যিসকল জুবিন ফ্ৰেণ্ড অন্ধভক্তই মোকো আক্ৰমণ কৰিছে মেছেজত। মই অন্য এটা ভিডিঅ'ত সেয়া বাৰু বখনা মেলিম, চাওকচোন বাৰু আগলৈ। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, জুবিনক লক্ষ লক্ষ টকা মাননি দি 5 বছৰমান অনুষ্ঠান কৰা বন্ধ কৰাই দিলেই জুবিনৰ লেবেল, দম্ভ, মাতলাবি চব ফাটি যাব। জুবিন গাৰ্গে হয়তো এইটো কাৰণে ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপালে, জীৱিত কালতে হওক বা মৃত কালৰ পাছতো এইটো কাৰণে চিনি নাপালে, হয়তো ৰাজীৱ খদিয়া দেৱৰ বাৰ্থডে নিউজ লাইভে আয়োজন নকৰিলে, ৰেঞ্জ ৰভাৰ গ্ৰিপ্টত নোপোৱা বাবেই হয়তো ৰাজীৱ খদিয়াক হয়তো জুবিন গাৰ্গে বৰ্তমান সময়ত চিনি নাপায়। আপোনালোকে এটা কথা কওক, বৰ্তমান সময়ত জুবিন গাৰ্গ অসমৰ বাবে সম্পদ নে আপদলৈ ৰূপান্তৰিত হৈছে? এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াক হয়তো জীৱনকালত 30,000 গান গাব পাৰে, কিন্তু ৰাজীৱ খদিয়া ডাঙৰীয়াৰ 30টা গানে যথেষ্ট জুবিনৰ লগত ফেৰ মাৰিবৰ বাবে। কেইটামান কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াই মঞ্চতে আধাতে অনুষ্ঠান সামৰি গুচি যায়, কিন্তু ৰাজীৱ খদিয়া ডাঙৰীয়াই তেনেকুৱা হয়তো কৰা নাছিল। সেইবাবে হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই মৃত হোৱাৰ পাছতো ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপায়। ৰাজীৱ খদিয়া ডাঙৰীয়াৰ গীতত হয়তো বোকা ডান্স তলত কৰিব নোৱাৰিলে, সেইবাবে ভাইৰেল নহ'ল, আৰু সেইবাবে হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই চিনি নাপায়, লগতে আংগু পাংগুৱেও চিনি নাপায়। কেনেবাকৈ হ'লেও জুবিনৰ কাণত কথাটো পেলাব নোৱাৰিলে। জুবিন গাৰ্গৰ দৰে হয়তো মঞ্চত মদ খাই মাতলাবি কৰিব নোৱাৰিলে, সেইবাবে হয়তো ৰাজীৱ খদিয়াক বহুজনে চিনি পোৱাৰ পৰা বিৰত থাকিল। হয়তো মঞ্চত ৰাজীৱ খদিয়া ডাঙৰীয়াই অবাইচ মাত মাতি নানা ধৰণৰ অভদ্ৰামী কৰি মঞ্চ হিলাব নোৱাৰিলে বাবে হয়তো ৰাজীৱ খদিয়া ডাঙৰীয়াক আজি একাংশই চিনি নাপাওঁ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়া যদি ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপাইছিলে তেতিয়াহ'লে 4 ডিচেম্বৰ 2015 তেখেতৰ পেজটো চাগে তেখেতেই চলায় বা অন্য কোনোবাই চলায়, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ একাউণ্টৰ পৰা আপোনালোকে চাই লওক, 4 ডিচেম্বৰ 2015 এই যি এলবাম ওলাইছিলে, এই এলবামটোত একেলগে তেখেতলোকে গীত কৰিছিলে। কেইটামান ব্ৰেণ্ড চিনি পাই জুবিন গাৰ্গৰ আংগু পাংগুসকলে। জুবিন গাৰ্গক শিল্পী হ'বলৈ আপোনালোকে শিকাওক। গান গালেই গায়ক হে কেৱল মাত্ৰ, শিল্পী হ'ব নোৱাৰে। শিল্পীৰ যি বিশেষ গুণ লাগে সেই গুণখিনি হয়তো ৰাজীৱ খদিয়া ডাঙৰীয়াৰ ক্ষেত্ৰত পাইছিলে, আৰু সেইবাবে আজি ৰাজীৱ খদিয়া দেৱ বৰ্তমান সময়ত মৰিও অমৰ হৈছে। ইমান তীৰ্যক আৰু ঘৃণনীয় মন্তব্য কৰিবৰ বাবে এজন শিল্পীৰ প্ৰতি অকণো বেয়া নালাগিলনে? বাৰে বাৰে কথাটো মনলৈ আহিছে, প্ৰতি দুখ লাগিছে। জুবিন গাৰ্গৰ পৰা অন্তত কোনো অসমবাসীয়ে এনেকুৱা ধৰণৰ মন্তব্য আশা কৰা নাছিলে। অসমৰ সম্পদ বুলি ভবা হয় জুবিন গাৰ্গক। হয়, জুবিন দাক মই সমালোচনা কৰা নাই, কিন্তু জুবিন দাক শুধৰণি হোৱাৰ সময় সমাগত। ইয়াৰ পূৰ্বেও মই কেইবাবাৰো ভিডিঅ' বনাইছোঁ বা বিভিন্নজনে বনাইছে, কিন্তু তাৰ মাজতে মই এজন। কিন্তু জুবিন দাক সলনি হোৱাটো সকলোৱে কাম্য কৰে। আপুনি এটা কথা মন কৰিব, জুবিন দাক কোনেও হেৰুৱাব নিবিচাৰে। জুবিন দা হৈ থাকক। জুবিন দাই সমাজৰ বাবে যিমানখিনি কৰিছে আমি সেয়া ডিনাই কৰা নাই। জুবিন দাই দুখীয়া মানুহক দান কৰে, সেয়া আমি ডিনাই কৰা নাই। কিন্তু জুবিন দাই কি শিক্ষা দিবলৈ গৈ আছে, কি ক'বলৈ গৈ আছে, সমাজখনক কি এটা বাৰ্তা দিবলৈ গৈ আছে। আমি শিল্পী বুলি কাক ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ পাৰ্বতী প্ৰসাদ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া, মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, বৰ্তমান সময়ত ৰাজীৱ খদিয়া ডাঙৰীয়াক,
আমি তেখেতলোকক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা তেখেতলোকক আমি শিল্পী বুলি ক'ব পাৰোঁ। তেখেতলোকে মাৰ্গদৰ্শন দেখুৱাই থৈ গৈছে। তেখেতলোকৰ গীতত জীপালতা এটা আছে, তেখেতলোকৰ গীতত জাতীয়তাবোধ জাগ্ৰত হয়। কিন্তু জুবিন দাই গান গালে কি হয়, বোকা বোকা ডেন্স কৰিবলৈ মন যায় সকলোৰে। ৰাজীৱ সদিয়া ডাঙৰীয়াৰ যি গীত আছিলে সেই গীত গালে মানুহৰ মন প্ৰাণ তেজ উঠলি উঠে, জাতীয়তাবোধ জাগ্ৰত হয়। কিন্তু জুবিন দাৰ গীতত কি হয়, কেৱল মাত্ৰ অকণমান নিচা পানী সেৱন কৰি বোকা ডেন্স কৰিবলৈ সকলো ওলাই আহে। আৰু সেইসকলেই আজি আহি ভিডিঅ'টো বনোৱাৰ পাছত লাংগু পাংগুৱে কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিলে। মই কি জুবিন গাৰ্গক ভাল নাপাওঁ নেকি? মই কি অসমীয়া নহয় নেকি? জুবিন গাৰ্গক কোনে বেয়া পাওঁ বুলি কৈছে? কিন্তু জুবিন দা বৰ্তমান সময়ত তেখেতৰ যোনটো স্থিতিত থাকিব লাগিছিলে তেনেধৰণে থাকিব পৰা নাই। এইটো কথা ক'ব বিচাৰিছোঁ, স্থান কাল পাত্ৰ ভেদে মানুহে কথা কোৱাটো ভাল। আৰু তেনেকুৱা এজন ব্যক্তিয়ে সমাজ জীৱনৰ লগত সন্মুখ ভাগত থকা এজন ব্যক্তিয়ে এনেধৰণৰ মন্তব্যবোৰ কৰিলে বেয়া দেখি, সেইবাবেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। বেলেগ একো মোৰ ইণ্টেনশ্যন নাছিলে। মই সেই সকলোকো ক'ব বিচাৰিছোঁ, জুবিন দা যদি জুবিন দা হৈ থাকিব লাগে, জুবিন দা যদি আৰু বহু বছৰ আমাৰ মাজত থাকিব লাগে, আপোনালোকে জুবিন দাক ধ্বংস কৰিব নিবিচাৰিব। জুবিন দাৰ যদি কিবা ভুল হৈছে সেয়া সোঁৱৰাই দিয়াটো আপোনালোকৰ দায়িত্ব। কেৱল মাত্ৰ আপোনালোকৰ স্বাৰ্থ, কেৱল মাত্ৰ আপোনালোকৰ সুবিধা আদায় কৰি জুবিন দাক ধ্বংস কৰি নেপেলাব। সম্পদবোৰ সম্পদ কৰি জুবিন, তুমি সংশোধন হ'বা বুলি আশা কৰিলোঁ। জোৰ কৰি তোমাৰ মুখত টিপা মাৰি ধৰিব নোৱাৰোঁ। মাত্ৰ আমি ক'ব পাৰোঁ, অনুৰোধ কৰিছোঁ তোমাক, প্লিজ তুমি ঘূৰি অহা, তুমি আমাৰ মৰমৰ জুবিন হোৱা। নহ'লে যেতিয়াই তোমাৰ গান শুনিম আমি, তেতিয়াই আচলতে একোণত, হৃদয়ৰ একোণত তোমালৈ কিন্তু আমাৰ খুব, তুমি যে এজন অভদ্ৰ অসভ্য মদাহী আছিলা, সেই কথাটো তোমাৰ মৃত্যুৰ পিছতো মানুহে উজাৰিবলৈ নাপাহৰিব। কিন্তু ৰাজীৱ সদিয়া মৰিও অমৰ। এইকাৰণেই মই কৈছোঁ, ভূপেন হাজৰিকাৰ পিছত অসমত বহুজন আৰু বৈপ্লৱিক শিল্পী আমি পাইছোঁ, কিন্তু ৰাজীৱ সদিয়া এজন অন্যতম। এইকাৰণেই তেওঁৰ জীৱনকালত এটিও চেকা দাগ আমি নাপালোঁ। বিপৰীতে জুবিন, তোমাৰ চৰিত্ৰত, তোমাৰ মানসিকতাত কিন্তু জাবৰে ভৰি আছে। আশা কৰোঁ তুমি আমাৰ দৰে শ্ৰোতাসকলৰ আহ্বান স্বীকাৰ কৰিবা আৰু তুমি আমাৰ মৰমৰ জুবিন হৈ ঘূৰি আহিবা। জয় আই অসম।